Good morning, students. We started the English lesson, Kurk, and we read up to the third paragraph of page number 91. Now open page at 91. The last paragraph of this page, the most laid-back individuals become converts to the life of high-energy adventure with river rafting, canoeing, rappelling, rock climbing, and mountain biking. Numerous walking trails in this region are a favorite with trekkers. See meaning? The most laid-back individuals, আৰাম প্ৰিয় ব্যক্তিসকল, যিসকল লগত আৰামতে থাকিব বিচাৰে, যিসকল বেছি কাম কৰিব নোখোজে, এলেহুৱা ধৰণৰ ব্যক্তিসকলৰ কথা কোৱা হৈছে। The most laid-back individuals become converts. এই এলেহুৱা বা আৰামপ্ৰিয় ব্যক্তিবোৰৰ পৰিৱৰ্তন হৈ যায় to the life of high energy adventure. High energy adventure. এডভেঞ্চাৰ দুঃসাহসিক কাৰ্য। এনেকুৱা এলেহুৱা বা আৰামপ্ৰিয় ব্যক্তিবোৰেও দুঃসাহসিক কাৰ্য কৰিবলৈ ৰূপান্তৰিত হৈ যায়। কেনেকৈ? উইথ ৰিভাৰ ৰেফটিং কাঠ কেইডোখৰমান, তক্তা কেইডোখৰমান জোৰা লগাই নদীত নাৱত ঘূৰি ফুৰাৰ নিচিনাকৈ তক্তা জোৰা লগাই নদীত ঘূৰি ফুৰাটো এটা দুঃসাহসিক কাৰ্য, সেইটোক ৰেফটিং বুলি কোৱা হৈছে। কেনোয়িং, নাৱত উঠি ঘূৰি ফুৰা। কেনোয়িং এক ধৰণৰ দীঘল আৰু চেপা, নেৰ' সংকীৰ্ণ নাও, বহল বেছি নহয়, লং এণ্ড নেৰ' টাইপ অফ বোট, সেইবোৰক কেনো বুলি কোৱা হৈছে, কেনোয়িং। গতিকে সেই নাৱত উঠি ঘূৰি ফুৰা দীঘল কিন্তু কম বহলৰ। আৰু ৰেপেলিং পাহাৰ পৰ্বতৰ ওপৰৰ পৰা ৰছীৰে তললৈ নমা কাৰ্যটোক ৰেপেলিং বুলি কোৱা হয়। ভালকৈ মনত ৰাখিবা এই কাৰ্যবোৰ হৈছে এডভেঞ্চাৰাছ এক্টিভিটিজ, দুঃসাহসিক কাৰ্য। ৰেফটিং, কেনোয়িং, ৰেপেলিং, ৰক ক্লাইম্বিং, পাহাৰৰ ওপৰত আকৌ ৰছী বগাই বা বিশেষ প্ৰক্ৰিয়াত উঠি যোৱা কাৰ্যটো এটা দুঃসাহসিক কাৰ্য, পৰ্বত আৰোহণ কৰা যিটো কাৰ্য, ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিং, আৰু পাহাৰৰ ওপৰত দুৰ্গম ৰাস্তাত বাইক চলোৱাটো এইবোৰ দুঃসাহসিক কাৰ্য। গতিকে এই দুঃসাহসিক কাৰ্যবোৰ যেতিয়া এই আৰামপ্ৰিয় ব্যক্তিবোৰে কৰে তেতিয়া তেওঁলোকৰ যিটো এলাহ তেওঁলোক গুচি যায় আৰু তেওঁলোক দুঃসাহসিক কাৰ্য কৰাৰ কাৰণে এটা বিশেষ তেওঁলোকৰ সাহসী ব্যক্তিলৈ ৰূপান্তৰিত হয়, উদ্যমী সাহসী ব্যক্তিলৈ ৰূপান্তৰিত হৈ যায়। সেইকাৰণে কি কোৱা হৈছে যে দি মষ্ট লেইড বেক ইণ্ডিভিজুৱেলছ বিকাম কনভাৰ্ছ, তেওঁলোকো পৰিৱৰ্তন হৈ যায় টু দি লাইফ অফ হাই এনাৰ্জি এডভেঞ্চাৰ উইথ ৰিভাৰ ৰেফটিং, কেনোয়িং, ৰেপেলিং, ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিং। নিউমাৰাছ ৱাকিং ট্ৰেইলছ, অসংখ্য পদপথ পোৱা যায়। মানুহে খোজকাঢ়ি গ'লে কোনো ঠাইত পাহাৰৰ ওপৰেদি বহুত মানুহে যদি খোজকাঢ়ি সঘনাই যায় তেতিয়াহ'লে তাত এটা চিন বহি যায়, পথ ৰাস্তা হৈ যায়, সেইটো কথা কোৱা হৈছে। নিউমাৰাছ ৱাকিং ট্ৰেইলছ ইন দিছ ৰিজন আৰ এ ফেভাৰাইট উইথ ট্ৰেকাৰ্ছ। পৰ্বত আৰোহণকাৰীসকলক ট্ৰেকাৰ্ছ বুলি কোৱা হয়। গতিকে যিসকল মানুহে পৰ্বত আৰোহণ কৰে তেওঁলোকে যদি কোনো এনেকুৱা পথ বা মানুহে অহা যোৱা কৰা ৰাস্তা বিচাৰি পায় তেতিয়াহ'লে সেই ৰাস্তাবোৰ পৰ্বত আৰোহণকাৰীসকলে সাধাৰণতেই সেই ৰাস্তাকে অৱলম্বন কৰে, সেই ৰাস্তাটো তেওঁলোকৰ কাৰণে ফেভাৰাইট হৈ যায়, প্ৰিয় হৈ যায়। তাকেই কৈছে যে এনেকুৱা কুৰ্গৰ পাহাৰবোৰত অসংখ্য পদচিন, ভৰিৰ চিন আছে, খোজকাঢ়ি যোৱা ৰাস্তা আছে আৰু এই খোজকাঢ়ি যোৱা ৰাস্তাবোৰ পৰ্বত আৰোহণকাৰীসকলৰ কাৰণে অতি প্ৰিয়। নিউমাৰাছ
walking trails in this region are a favorite with trekkers. See next, birds, bees and butterflies are there to give you company. আৰু ইয়াত এইবোৰ বস্তু পোৱা যায় কি আছে birds ইয়াৰ হাবিবোৰত চৰাই পোৱা যায় bees মৌমাখি and butterflies পখিলা are there to give you company. Macaques, Malabar squirrels, langurs and slender lories keep a watchful eye from the tree canopy. গছৰ ওপৰৰ পৰা এইবোৰে কি macaques, a kind of monkey, এইবোৰ monkey, Malabar squirrels, এইবোৰ কেৰকেটুৱা, langurs এইটো এক ধৰণৰ দীঘল নেজীয়া বান্দৰ, slender lories এইটো এক ধৰণৰ ক্ষীণ বান্দৰ, slender lories এই সকলোবোৰ কি macaques, Malabar squirrels, langurs and slender lories keep a watchful eye চাই থাকে from the tree canopy. তলত থকা মানুহবোৰলৈ এই যে ওপৰৰ এইবোৰে কি কৰি থাকে বিভিন্ন ধৰণৰ বান্দৰ কেৰকেটুৱাবোৰে চাই থাকে. I do however prefer to step aside for wild elephants. লিখকে কৈছে মই অৱশ্যে বনৰীয়া জীৱ-জন্তু চোৱাৰ হাতীবোৰ চোৱাৰ কাৰণে মই ৰৈ থকাটো পছন্দ কৰোঁ. I do however prefer বেছি পছন্দ কৰা to step aside for wild elephants. বন্য হাতীবোৰ চোৱাৰ কাৰণে কোনো এক ঠাইত কোনো এচুকত ৰৈ থকাটো বেছি পছন্দ কৰা বুলি কৈছে. See last paragraph. The climb to the Brahmagiri hills brings you into a panoramic view of the entire misty landscape of Coorg. A Coorgot eta pahar ase namto hoise Brahmagiri. You will have to remember. Brahmagiri pahar, Brahmagiri hills. Ei hillsot, ei paharot uthar pisot চাৰিওফালৰ এটা দৃশ্য দেখিবলৈ পোৱা যায়, খেতি পথাৰৰ দৃশ্য, ভূখণ্ডৰ যিটো দৃশ্য, into the panoramic view. Panoramic view সোঁফালে দিয়া অৰ্থ a view of a wide area of land. ভূখণ্ডৰ চাৰিওফালৰ ভূখণ্ড, চাৰিওফালৰ খেতি পথাৰৰ যিটো দৃশ্য সেইটো দেখিবলৈ পোৱা যায় ক'ত উঠিলে এই ব্ৰহ্মগিৰি পাহাৰৰ ওপৰত উঠিলে. A walk across the Rob Bridge leads to the 64-acre island of Nisargadaam. এটা ব্ৰিজৰ কথা কৈছে যেটো কি ৰব ব্ৰিজ, ৰছী, ৰব মানে ৰছী, এটা ৰছীৰ দলং, ৰছীৰে বনোৱা দলং পাৰ হৈ এটা ভূখণ্ড পোৱা যায়, এটা আইল্যান্ড পোৱা যায়, দ্বীপ এটা পোৱা যায়. দ্বীপৰ নাম হৈছে নিসৰ্গধাম. অসমীয়াত ক'লে নিসৰ্গধাম. নিসৰ্গধাম এটা আইল্যান্ড, এটা দ্বীপ পোৱা যায়. কেনেকৈ পোৱা যায়? এটা ব্ৰিজ পাৰ হ'ব লাগিব. কিহৰ ব্ৰিজ? ৰব ব্ৰিজ, ৰছীৰে বনোৱা দলং পাৰ হৈ যোৱাৰ পিছত নিসৰ্গধাম বুলি এটা ভূখণ্ড বা আইল্যান্ড দ্বীপ পোৱা যায়. আৰু ইয়াৰ বিস্তৃতিও দিয়া হৈছে ইয়াতে কিমান আহল বহল 64 একৰ, 64 একৰ ভূখণ্ড, 64 একৰ, 1 একৰত 3 বিঘাতকৈ বেছি. গতিকে 64ক 3 দি পূৰণ কৰিলে প্ৰায় 200 বিঘাৰ এটা কি আছে ধাম এটা আছে, নাম কি নিসৰ্গধাম. এইটো ৰছীৰ দলংটো পাৰ হৈ যাব লাগে. Running into Buddhist monks from India's largest Tibetan settlement at nearby Bailakuppi is a bonus. তাতে ওচৰতে বাইলাকুপ্পি নামৰ ঠাই এটা আছে. এই বাইলাকুপ্পি নামৰ ঠাইত যিসকল বুদ্ধিষ্ট মংস থাকে, আমাৰ যেনেকুৱা হিন্দু ধৰ্মত ঋষি মুনিসকল থাকে, বুদ্ধিষ্ট মংস, বৌদ্ধিক ভিক্ষুক বুলি কোৱা হয়. তেওঁলোকৰ এটা মঠ আছে. তেওঁলোকে এই বাইলাকুপ্পি নামৰ ঠাইত, আৰু তেওঁলোকৰ মূল হৈছে তিব্বত দেশীয়, তিব্বতৰ পৰা আহি পেলাই তেওঁলোকে এই বাইলাকুপ্পি নামৰ ঠাইত যিসকল বুদ্ধিষ্ট মংস
বা বৌদ্ধিক ভিক্ষুকসকল থাকে তেওঁলোকক চোৱাটো ইজ এ বনাছ বুলি কোৱা হৈছে অতিৰিক্ত লাভ অৰ্থাৎ এই পাহাৰৰ ওপৰত উঠি পেলাই ব্ৰহ্মগিৰি পাহাৰৰ ওপৰত উঠি চাৰিওফালৰ দৃশ্য আমি চালোঁ তাৰপিছত নিসৰ্গধামলৈ গ'লোঁ তাৰপিছত তাতে যাওঁতেও এটা কি ব্ৰিজ পাৰ হ'লোঁ কিহৰ ব্ৰিজ ৰব ব্ৰিজ ৰছীৰে বনোৱা দলং এইবোৰ কাৰ্যত বহুত আনন্দ আছে আৰু এটা এডিশ্যনেল বনাছ বুলি কোৱা হৈছে এই বৌদ্ধিক ভিক্ষুকসকলক লগ পোৱাটো এটা অতিৰিক্ত লাভ বুলি কোৱা হৈছে দি মংছ তেওঁলোকৰ ড্ৰেছৰ কথা কৈছে দি মংছ ইন ৰেড অখাৰ এণ্ড য়েলো ৰবছ are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. দৰ্শনাৰ্থীসকলে যদি ভাৰতবৰ্ষখনক আন্তৰিকভাৱেই যদি চাব খোজে তেতিয়াহ'লে তেওঁলোকে আন্তৰিকভাৱে চোৱাৰ পথত যি বিস্ময়কৰ বিষয়বোৰ বা বস্তুবোৰ পাব তাৰ ভিতৰত এটা বিস্ময়কৰ এটা ঘটনা হৈছে বিষয় হৈছে এই বৌদ্ধিক ভিক্ষুকসকল তেওঁলোকে কেনেকুৱা ধৰণৰ কাপোৰ পৰিধান কৰিছে সেইটো দিয়া হৈছে ইন ৰেড ৰঙা অখাৰ ৰঙা হালধীয়া ৰঙৰ মিশ্ৰণ গতিকে হয় ৰঙা কাপোৰ পিন্ধিছে নহ'লে ৰঙা হালধীয়া মিশ্ৰণ বৰণৰ কাপোৰ পিন্ধিছে আৰু নহ'লে কি কৰিছে য়েলো ৰবছ হালধীয়া কাপোৰ পৰিধান কৰিছে এনেকুৱা যে এই বৌদ্ধিক ভিক্ষুকসকল ৰঙা হালধীয়া বা হালধীয়া বৰণৰ কাপোৰ পিন্ধা এই বৌদ্ধিক ভিক্ষুকসকল দৰ্শনাৰ্থীসকলৰ বহুত আচৰিত বিষয়ৰ ভিতৰত এটা অন্যতম গতিকে তেওঁলোকক লগ পোৱাটো তেওঁলোকৰ লগত কথা বতৰা পাতাটো বহুত বিস্ময়কৰ ঘটনাৰ ভিতৰত এটা অন্যতম বুলি লিখকে কৈছে So this is the end of the lesson. তোমালোকে লেসনটো ভালকৈ পঢ়িবা ইয়াৰ পিছত মই কোৱেশ্চনছ আনসাৰ্ছবোৰ আলোচনা কৰিম আৰু হোৱাটছএপ গ্ৰুপত দি দিম কোৱেশ্চনছ আনসাৰবোৰ তোমালোকে নিজৰ বহীত লিখি ল'বা আৰু মুখস্থ কৰিবা আৰু তোমালোকৰ ইউনিট পৰীক্ষাৰ খবৰ অলৰেডি গম পাইছাই 16 আগষ্টৰ পৰা unit পৰীক্ষা হোৱাৰ কথা so I will give you the questions and answers from this lesson you read the questions and answers and memorize as early as possible my WhatsApp গ্ৰুপত questions answerবোৰ দিম আৰু ইতিমধ্যে তোমালোকক মই দিছো কোন লেসন ইউনিট পৰীক্ষাৰ কাৰণে লাগিব তোমালোকে লিখি ল'বা আৰু আগত যিকেইটা লেসন হৈছে the lesson which I have already taught you and the questions and answers which I have already given you memorize those questions and answers read the lessons so this is the end of today's class thank you